আমি 6 জনগোষ্ঠীৰ ৰাইজক আপোনালোকৰ মাধ্যমেৰে স্পষ্টভাৱে বাৰ্তা দিব বিচাৰিছো যে এইখন চৰকাৰৰ এজন মন্ত্ৰীয়ে যোৱাকালি সোণৰপুৰত হোৱা সেই গণসংযোগৰ সম্পূৰ্ণ পৃষ্ঠপোষক কৰিছিল। গতিকে আমাৰ 6টা জনগোষ্ঠীৰ যিসকল মন্ত্ৰী বিধায়ক আছে তেখেতলোকে মুখ্যমন্ত্ৰীৰ ওচৰত জবাবদিহি কৰিব লাগে যে যিখন চৰকাৰৰ অংশীদাৰ 6টা জনগোষ্ঠীৰ মন্ত্ৰী বিধায়ক হৈছে সেইখন চৰকাৰৰ এজন মন্ত্ৰীয়ে কি যুক্তিত কি কাৰণত 6 জনগোষ্ঠীৰ এগেইনষ্টত তাৰ মানুহবিলাকক উচতনি দিছে, কিয় পইচাৰ যোগান ধৰিছে, কিয় এনেধৰণৰ সংঘাতময় পৰিৱেশৰ মাজলৈ অসমখন ঠেলি দিব বিচাৰিছে। আজি আমি যুঁজিব লাগিছিল কাৰ বিৰুদ্ধে? অসমৰ অপশক্তিৰ বিৰুদ্ধে, যিসকলে অসমৰ ভাষা সংস্কৃতি কৃষ্টি নিশেষ কৰি দিব বিচাৰিছে। যুঁজিব লাগিছিল প্ৰৱৰ্তিত মানুহৰ বিৰুদ্ধে, যিসকলে সম্পূৰ্ণৰূপে আমাৰ পৰা ভূমি অধিকাৰ কাঢ়ি লৈ গুচি গৈছে। কিন্তু আজি যুঁজি থকা হৈছে নিজৰ মাজত, খোৱা কমা লগা হৈছে ভাতৃত্ববোধৰ এনাৰ্জিৰে বান্ধ খাই থকা এখন অসমত। গতিকে আমি আৰু বাট নাচাম। 6 জনগোষ্ঠীৰ ৰাইজে অহোপুৰুষাৰ্থ কৰি বিজেপি চৰকাৰ আনিছে। আস্থা আছিল, বিশ্বাস আছিল, কিন্তু যোৱাকালি যিটো ঘটনা ঘটিল, যিবিলাক কথা বতৰা আমাৰ মন আৰু মগজুত ক্ৰিয়া কৰিছে, গতিকে এই কথা বতৰাবিলাক নিৰ্বাচন কেন্দ্ৰিক কথা বতৰা হ'ব। এই কথা বতৰাবিলাক 2 কোটি ৰাইজৰ মনৰ মানুহৰ কথা বতৰা হ'ব। গতিকে আমি ক্ষান্ত হৈ বহি নাথাকিম। বাৰ্তা স্পষ্ট যে ইয়াৰ পিছত পৰিৱেশ আৰু পৰিস্থিতি বেলেগ হ'ব। কাৰণ মুকলি মনেৰে ৰাইজৰ সন্মুখত 6 জনগোষ্ঠীৰ ৰাইজক ঘুচিয়াই মাৰিম বুলি কৈছে। ই কি গণতান্ত্ৰিক ব্যৱস্থা? ই কি সাংবিধানিক কথা বতৰা? অসমৰ 6টা জনগোষ্ঠীয়ে অসমত জীয়াই থকাৰ অধিকাৰ নাই নেকি? সাংবিধানিক অধিকাৰ বিচৰাৰ অধিকাৰ আমাৰ নাই নেকি? এই কথা বতৰাবিলাক আছে। গতিকে আমি স্পষ্ট বাৰ্তা দিছো, চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰক। চৰকাৰে চকু নাক খোলক, কাণখন খোলক আৰু কি হৈছে বস্তুৰ অনুধাৱন কৰক। নহলে অসমৰ পৰিৱেশ আৰু পৰিস্থিতি বেলেগ হ'ব। আৰু 6 জনগোষ্ঠীক জনজাতিকৰণৰ যি সাংবিধানিক অধিকাৰ, সেই অধিকাৰ আমাক কোনো বঞ্চিত কৰিব নোৱাৰে। আৰু যিসকলে জনজাতীয় ৰাইজে এই অধিকাৰ ভোগ কৰি আছে তেওঁলোকৰ এক্সটেনশ্যন পিৰিয়ডত আছে। জনাটো ভাল যে সংবিধানে এখিনি মানুহক ST বা SC কিহ দিছে? মাত্ৰ 10 বছৰৰ কাৰণে দিছে। আৰু এতিয়া তেওঁলোকে 2020 চনত হোৱা 145 নং যিটো এমেণ্ডমেণ্ট, সেই এমেণ্ডমেণ্টৰ জৰিয়তে 2030লৈকে তেখেতলোকে জনজাতিৰ মৰ্যাদা পাই আছে। এই কথা তেখেতলোকে ভাবি যোৱাটো ভাল যে সংবিধানে এক্সটেনশ্যন পিৰিয়ডত তেখেতলোকক ৰাখিছে। গতিকে আমিও প্ৰতিবাদ কৰিম, আমিও প্ৰতিবাদ কৰিব জানো। কিন্তু এই ধৰণৰ প্ৰৰোচনামূলক বক্তব্য, ভাতৃঘাতী সংঘৰ্ষ হ'ব পৰা বক্তব্য দিয়াৰ পৰা যাতে ৰাইজ বিৰত থাকে, সেইটো আপোনালোকৰ মাধ্যমেদি অসমবাসী ৰাইজক অনুৰোধ জনাইছো। আৰু এই মন্ত্ৰীজনৰ বিৰুদ্ধে অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক একশ্যন ল'বৰ কাৰণে আমি বিনম্ৰতা অনুৰোধ জনাইছো। কাৰণ 2 কোটি ৰাইজৰ বিপক্ষে এজন মন্ত্ৰীয়ে ধনবল বাহুবল যোগাৰ কৰি সেই সোণাপুৰ সমাৱেশ পাতিছে। গতিকে এই কথাটো আপোনালোকৰ মাধ্যমেৰে অসমবাসী ৰাইজক স্পষ্ট বাৰ্তা দিছো। আৰু আমি কোনো কাৰণত জনজাতিকৰণ নোহোৱালৈকে আমি ক্ষান্ত নহওঁ, এইটো স্পষ্ট বাৰ্তা পুনৰবাৰ আপোনালোকৰ মাধ্যমেৰে অসমৰ মুখ্যমন্ত্ৰীজনলৈ আমি পঠাইছো।